घर से निकलते ही कुछ दूर चलते ही रास्ता में है उसका घर 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 হেইয়া কৈছো নহয় নাৰী যদি দুৰ্গা হ'ব পাৰে নাৰী যদি মহাকালী হ'ব পাৰে নাৰী যদি নালাগে লক্ষী স্বৰূপা হ'লেই হ'ল পাৰিব পাৰিব তই দাদাক অলপ পতাই মানে কৈ দিবি বুজাই দিবি মা এইখিনিতে আইগৰাকী মোৰ কথা এষাৰ মনত পৰিছে সংস্কৃতি সংস্কৃতি হৈ যি আগবাঢ়ি গৈ থাকে সিহে সংস্কৃতি মোৰ বোধৰে এক নতুন সংস্কৃতিৰ বাৰ্তাবাহক হৈ এওঁ এইখন ঘৰলৈ আহিছে ভাষণ নালাগে নেকি মাক নোহোৱাটো ইমান ডাঙৰ কথা নহয় পিছে মাহীমাকজনী অহাৰ পিছত বোলে বাপেকে মাহীমাকে লগ লাগি তাইক বৰ শাস্তি দিছে আপুনি মানে সৰুবাৰী প্ৰেমত পৰিলে মইতো তাইক মানি লোৱা নাই কাপোৰে কানিয়ে তাইক একেবাৰে এখন ঘৰৰ লক্ষ্মী বোৱাৰীজনীয়ে লাগিছে মই পিছে কৈ দিছো বোলো এইবোৰ কাপোৰ এইখন ঘৰত নচলিব তাৰ মানে এইখন ঘৰত থকাটো খাটাং কৰিলে মই অকলে কেনেকে খাটাং কৰো এখেতেতো তাৰ মুখ চাবলৈও বেয়া পাইছে হেৰা হাজাৰ হওক ভায়েক নহয় জানো তাৰ দুখ লাগিছে ভগৱানে নকৰক কিবা এটা হ'লে সি জানো সহ্য কৰিব পাৰিব এখেতে আচলতে চিন্তাতে পাৰ পোৱা নাই চিন্তাটো মোৰো হৈছে এতিয়া হাজাৰ হওক মানুহখিনি মাতি সমাজ এখন পাতি সিহঁতক গাটো ধুৱাব নালাগে জানো আকৌ কলৈ গৈছ মেখেলা চাদৰ এযোৰ আনি তাইক দিব নালাগিব জানো নাই যোগান ধৰিব লাগিব নহয় মই এখেতক হালধি খুন্দিবলৈ কওঁগৈ হালধি আকৌ কেলে কিয় বিয়াৰ কথা কোৱা নাই জানো নোৱাবলৈ লাগিব আকৌ বেন পাৰ্টিও লাগিব নহয় আৰু এটা কথা হ'ল নহয় বিয়াখন নোহোৱালৈকে ইহঁত হালক একেলগে থাকিবলৈতো দিব নোৱাৰি এতিয়া কিমাননো মই এৰাল দি ৰাখিম কেনেবাকৈ যদি ৰছী ছিঙি যায় ইয়াতো আছে তাতে কৰ প্ৰথমে অলপ চলপ অসুবিধা হ'বই পাছলে দেখিবা চব ঠিক হৈ গৈছে মই ভাবিছিলো তোমাৰ লগত পলাই গুচি আহিলে মা পাপাৰ বান্ধনৰ পৰা মুক্তি পাম মোৰ কিবা ঘৰখন জেল যেন লাগে আৰে সেইখন জেলৰ পৰাইতো মই তোমাক মুক্ত কৰিলো কিন্তু এতিয়া যি দেখিছো আকৌ বান্ধে খালো নহয় তাক তুমি মৰমৰ বান্ধোন বুলি ধৰা মইতো সেইটোৱে এক্সপেক্ট কৰিছিলো কিন্তু এতিয়া যি দেখিছো সেইখন জেলৰ পৰা ওলাই আহি আন এখন জেলত সোমাইছো তাৰমানে তুমি মোক ভাল নোপোৱা ভাল নাপালে আহো নেকি তাৰমানে মই জেলৰ পৰা ওলোৱা জখলাডালহে হলো কি জখলা মই ভাবিছিলো তুমি মোক ভাল পোৱা মোক নাপালে তুমি কেতিয়াও সুখী হ'ব নোৱাৰা তোমাৰ দেউতাই তোমাক মোলৈ নিদিয়ে সেইকাৰণে তুমি মোৰ লগত পলাই গুচি আহিলা সেইটোতো হয়ে জয়তী তোমাকতো মই মোৰ ৰুমত শুবলৈ মানা কৰা নাছিলো তোমাৰ মায়েহে গৰু বন্ধা ৰছীৰে বান্ধি ৰাখিছে সেইটো যে কি কষ্ট মৰমকনো এনেকৈ গৰু এৰাল দি ৰাখিব পাৰিনে এতিয়া আকৌ ইয়ালৈ আহি কথা পতা দেখিলে ৰছী আনেহে লাগে আচলতে মাহত পুৰণিকলীয়া পৰম্পৰাত বিশ্বাসী নহয় জানো মায়ে কৈছে প্ৰথমে তই পইচা ইনকাম কৰ তাই এখন ঘৰৰ লায়েকৰ বোৱাৰী হৈ দেখুৱাওক তাৰ পাছত বিয়া তাৰ পাছত আমি একেলগে থাকিম তাৰ মানে এতিয়া আমি এনেকৈ থাকিব লাগিব আহা তুমি ইমান চিন্তা কৰিব নালাগে এইখন গাঁও ইয়াত বিশ্বাসটোৱে মেইন কথা কিন্তু এনেকৈ গৰু বন্ধা দি বান্ধি থলে নহয় শুনা যি হাল গৰুৱে বেছি উপদ্ৰৱ কৰে আনৰ জেওৰা জপনা ভাঙে তাতক নাকি লগায় কিন্তু গৃহস্থক যদি অলপ বিশ্বাস দিব পৰা যায় যে আমি জেওৰা ভাঙি ঘাঁহ খোৱা মানুহ গৰু চৰি গৰু নহয় তেতিয়া দেখিবা আমাক চৰিবলৈ দিছে আৰু সন্ধিয়া হোৱাৰ লগে লগে আহি গোহালিত সোমালেই হ'ল তাৰ মানে গোটেই জীৱনটো গৰুৰ গোহালি হৈ যাব এই ভিতৰত কি মহাভাৰত ৰচনা কৰি আছ নহয় মা ৰুমটো চাফা কৰি আছিলো দুৱাৰখন মেলিওতো চাফা কৰিব পাৰ দুৱাৰখন খোলা আছিল কেনেকৈ বা বন্ধ হৈ গ'ল এই খুলি আহ বুলি কৈছ নহয় দুৱাৰ খোলা জেল
দুৱাৰ ঢকিয়াই ঢকিয়াই গুচি গ'ল। আচ্ছা শুনা, তুমি এতিয়াৰ পৰা আদৰ্শ বোৱাৰী হ'বলৈ চেষ্টা কৰা যাতে মাহঁতক গলাব পৰা। কিন্তু মই যে এযোৰ ভালকৈ পিন্ধিব নাজানো, ভালকৈ খোজকাঢ়িব নোৱাৰো। অভ্যাস কৰা, এটলিষ্ট মোৰ প্ৰেমৰ কাৰণেতো এইখিনি কৰা। মা আহা আগতে মই যাওঁ। তাৰ আগতে এযোৰ মোক ভালকৈ পিন্ধাই দিব লাগিছিল। মায়ে খাব মোক, নিজে পিন্ধা আৰু ভাল আদৰ্শ বোৱাৰী যেন দেখা পাব লাগিব। আৰু এতিয়াৰ পৰা কামত লাগি যোৱা। কিন্তু কি কাম কৰো? যি পোৱা তাকে কৰা, মাত্ৰ তোমাক ভাল পাব লাগিব। আৰু তুমি যে কষ্ট কৰিছা সেইটো বুজিব লাগিব, সেইটো চোৱা। মা, অ মা, মই গম পাইছো নহয়, তাই আহি আমাক একেবাৰে লক্ষ্য কৰি লৈছে। আৰু নলবনো কিয়? কোনোবাই কিবা ক'লেহে। হেৰ' মই দেখোন গালি পাৰিছোৱেই। আৰু শুকান কাপোৰ এখনেৰে টানকে মুচি দিবলৈ মই তাইক ধমকি দি কৈছো। আপোনাৰ গালিটো শুকান কাপোৰ নহয়, একেবাৰে ৰসগোল্লাটোৰ দৰে হ'ল, মৰমৰ ৰসত ডুবি থকা। তাতকৈ দেখোন বেয়া কথা ক'বলৈ মোৰ আগেয়ে সৎ নাযায়। এতিয়া বেয়া কথাবোৰ মুখৰ পৰা নোলায়ে, মই কি কৰোঁ? তাকেইতো কৈছো, মৰমৰ ৰসত ডুবি থকা ৰসগোল্লা। এতিয়া মই অসমীয়া অভিধানত গালি সংগ্ৰহ কৰিব লাগিব। ওৰা কি সংগ্ৰহ কৰা কৰি থাকিবা, গালি সংগ্ৰহ কৰা কি কৰা কৰি থাকিবা। আগতে বিষটো কেনেকৈ নিগ্ৰহ কৰিব পাৰি সেইটো বিচৰা। আৰে হেৰি, কি হ'ল? চাওঁ কি হ'ল? দেখা নাই তুমি কি হৈছে? এইবোৰ হৈছে কি? দেখিছে নহয়, এইখন ঘৰত কলি সোমাইছে। হেৰ' এই পানীবোৰ ইয়াত কোনে পেলালে? পানী মানে মই চাফা কৰিছিলো। চাফা? এনেকৈ ঘৰ চাফা কৰে নেকি? পৃথিৱীৰ গোটেই লেতেৰাবোৰ আমাৰ ঘৰতে সোমাইছে বুলি ভাবিছা নেকি? ড্ৰেছ দেখিছে নাই? এয়াহে সৰু বৰে বে। মই এনেই কোৱা নাই নহয় আমাৰ ঘৰত কলি সোমাইছে বুলি। ওৰা কলিয়ে হওক বা বগীয়ে হওক, মোলে দেখিছেনে নাই? কি হ'ল এইবোৰ? দাদা পৰিল, ভৰিত দুখ পালে। চেহ, কি কৰিলা? তুমিহে কাম কৰিবলৈ কৈছিলা। হে হৰি, আয়ো ওৰা লাহে 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 আয়ো ৰচোন, তই নিজে ডাক্তৰটো হৈ এনেকে চিঞৰি থাকিলে কেনেকে হয়? সৰু বোৱাৰী আহি একেবাৰে মৰম চেনেহৰ সাগৰ বোৱাই দিছে যে। ৰচোন, চহৰীয়া ছোৱালী নহয় জানো, কাম বন কৰিব নাজানে চাগে। আপুনিতো ভালেই পাব, এতিয়া মৰমৰ সাগৰত ঠেং ভাঙি ককবকাই আছে কোনে? হেৰি, আপুনি দেখোন একেবাৰে চুপেই হৈ গ'ল। হেৰা মই এতিয়া কেকামেনে গালিয়ে পাৰিম হে? মই গম পাইছো নহয়, তাই আহি আমাক একেবাৰে লক্ষ্য কৰি লৈছে। আৰু নলবনো কিয়? কোনোবাই কিবা ক'লেহে। হেৰ' মই দেখোন গালি পাৰিছোৱেই। আৰু শুকান কাপোৰ এখনেৰে টানকে মুচি দিবলৈ মই তাইক ধমকি দি কৈছো। আপোনাৰ গালিটো শুকান কাপোৰ নহয়, একেবাৰে ৰসগোল্লাটোৰ দৰে হ'ল, মৰমৰ ৰসত ডুবি থকা। তাতকৈ দেখোন বেয়া কথা ক'বলৈ মোৰ আগেয়ে সৎ নাযায়। এতিয়া বেয়া কথাবোৰ মুখৰ পৰা নোলায়ে, মই কি কৰোঁ? তাকেইতো কৈছো, মৰমৰ ৰসত ডুবি থকা ৰসগোল্লা। এতিয়া মই অসমীয়া অভিধানত গালি সংগ্ৰহ কৰিব লাগিব। ওৰা
কি সংগ্ৰহ কৰা কৰি থাকিবা গালি সংগ্ৰহ কৰা কি কৰা কৰি থাকিবা আগতে বিষটো কেনেকৈ নিগ্ৰহ কৰিব পাৰি সেইটো বিচৰা মোৰ মতে সিহঁতক উলিয়াই দিয়ক য'ত যি খাই খাওক সেইটো হ'ব বাৰু বেলেগ কৰি দিম কিন্তু ঘৰটো মাজতে দুভাগ হ'ব নেকি ঘৰ আকৌ কিয় বেলেগ কৰিব সিহঁত বেলেগকে থাকিলেই হ'ল এ ৰচোন এই ঘৰটো বাপেকে বনোৱা নহয় জানো সিওতো ভাগ বিচাৰিব তাক ৰাস্তাৰ সিফালে থকা মাটিখিনি দি দিয়ক হেৰা সেইবোৰ কথা বাদ দিয়াচোন সদ্যহতে মোৰ বেগটো আনা বেজি এটা ল'ব লাগিব আপুনি এইবোৰ কথা উৰুৱাই নিদিব ইম্পৰ্টেণ্ট কথা মোৰ বিষটো এতিয়া ফু মাৰি উৰাই দিব নোৱাৰো নহয় বেজি নিজে ল'ব পাৰিব জানো হেৰা লোকক দিয়াটো সহজ নিজে লোৱাটো ধেমালি পাইছা এওঁক মানে কাম বনত সহায় কৰি দিবলৈ ময়ে কৈছিলোঁ দেখিছো কামৰ নমুনা বেছিকৈ দুখ পালি হ'বলা নাই অকণমান দৌৰি ফুৰিছে দেখা নাই নহ'লে ডাক্তৰৰ ওচৰলৈকে লৈ যাওঁ ব'ল কোনো দৰকাৰ নাই ইনজেকশ্যন এটা ল'লে ঠিক হৈ যাব সেইটোনো কোনে দিব জ্যোৎস্নাৰ ককাক এজন আছে বৰ অসুখীয়া সদায় ডাক্তৰ লাগিয়ে থাকে আমি ইয়াত সাধু শুনিবলৈ ৰৈ থকা নাই নহয় মানে সেই বেজি চেলাইন দিবলৈ আৰু সদায় সদায় কিমাননো মানুহ মাতি থাকিব সেইকাৰণে জ্যোৎস্নাই শিকি লৈছে তই জানে নেকি জানে হেৰা হ'ব নহ'লে দিয়া এক্সকিউজ মি অলৰেডি মই বহুত চৰি ফিল কৰিছোঁ মই জানো আপুনি যে বেজি দিব পাৰে সেইটো আপোনাৰ কাৰণে একো ডাঙৰ কথা নহয় বাট মই জগৰটো লগালোঁ যেতিয়া অৱশ্যে প্ৰায়শ্চিত্ত হিচাপে বোৱাৰীক বেজীটো দিবলৈ ক'ব পাৰি বোৱাৰী দিয়া এক্সকিউজ মি She's crazy like a fool. Hahu buari, oh hahu buari, hahu buari. দৰকাৰ নাই বেজি বেলেগত ল'ব বিষৰ বেজি কঁকালত ল'ব নালাগিব জানো বাহুটো চলাব পৰা যাব মিছামিছি পইচা খৰচ কৰি বেলেগত দিয়াতকৈ এই আকৌ যদি গেঠেলা মাৰি ফুলি আহে নহয় অভ্যাস আছে ময়ো কম্পাউণ্ডৰ পত্নীহে পাৰিম দিয়ক হেৰা এই বগাকে ঔষধৰ বটল এটা আছে চাবা এই তাই পাৰিব জানো নালাগে পাৰিবনে? নালাগে নেকি অ। মোৰ বিষটো ভাল হোৱা যেন লাগিছে দেখোন শুনাচোন গৰম পানীৰে সেক দিলে হ'ব আহা এওঁ মানে পাৰিলেহেঁতেন আপুনি বহি থাকক ঔষধ এইটো হয়নে হয় চাবা দেই বোৱাৰী তুমি শিকিছিলা নেকি কৰবাত এতিয়া অকণমান ফিচকে উলিয়াই দিয়াচোন চাবা চাবা আৰু নেপেলাবা পেলাই দিব নালাগে যদি উলিয়াই দিবলৈ কিয় কৈছে হৰা এই ঔষধখিনি নিদিলেৰে ভৰাই লওঁতে তাত যিখিনি হাৱা সোমাই থাকে সেইখিনি পেলাই ল'ব লাগে এই যে ভয় অহংকাৰ যেনেকৈ আঁতৰাই ল'ব লাগে এয়াও হ'ল একোটা মানৱ সেৱা হেৰা হ'ব নহ'লে দিয়া এক্সকিউজ মি অলৰেডি মই বহুত চৰি ফিল কৰিছোঁ মই জানো আপুনি যে বেজি দিব পাৰে সেইটো আপোনাৰ কাৰণে একো ডাঙৰ কথা নহয় বাট মই জগৰটো লগালোঁ যেতিয়া অৱশ্যে প্ৰায়শ্চিত্ত হিচাপে বোৱাৰীক বেজীটো দিবলৈ ক'ব পাৰি বোৱাৰী দিয়া এক্সকিউজ মি She's crazy like a fool. Sorry. Hello?